নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এডুস্পাৰ্ক ইউটিউব চেনেললৈ। আজি আমি আসাম হিষ্ট্ৰীৰ পাৰ্ট নম্বৰ 5 ডিছকাছ কৰিম। আগতে ইয়াৰ 4টা পাৰ্ট আমি আপলোড কৰিছোঁ, গতিকে আপোনালোকে যদি চোৱা নাই এতিয়ালৈকে তেতিয়াহ'লে আমাৰ চেনেলৰ প্লেলিষ্টত যাই চাব পাৰে, বা মই লিংকটো প্লেলিষ্টৰ লিংকটো আমাৰ ডেছক্ৰিপশ্যনত দি দিম, গতিকে তাৰ পৰাও চাই ল'ব পাৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ কোচ কিংডম? কোচ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰে উত্তৰ বিশ্বসিংহ, বা তেওঁৰ আন এটা নাম বিশু। 2 নম্বৰ প্ৰশ্ন, when the কোচ কিংডম was founded, who was the আহোম ruler? যেতিয়া কোচ ৰাজ্য প্ৰতিষ্ঠা হৈছিল তেতিয়া আহোমৰ ৰজা কোন আছিল? ইয়াৰে উত্তৰ হ'ব চুহুংমুং। 3 নম্বৰ প্ৰশ্ন, who was the father of বিশ্বসিংহ? বিশ্বসিংহৰ পিতৃ কোন আছিল? ইয়াৰে উত্তৰ হ'ব আৰ্য়া মণ্ডল। 4 নম্বৰ প্ৰশ্ন, আৰ্য়া মণ্ডল was from which village? আৰ্য়া মণ্ডল কোনখন গাঁৱৰ বাসিন্দা আছিল? ইয়াৰে উত্তৰ চিকেন গ্ৰাম অফ গোৱালপাৰা, গোৱালপাৰাৰ চিকেন গ্ৰামত আছিল। 5 নম্বৰ প্ৰশ্ন, what was the original name of নৰনাৰায়ণ? নৰনাৰায়ণৰ প্ৰকৃত নাম কি আছিল? ইয়াৰে উত্তৰ হ'ব মল্লদেৱ। 6 নম্বৰ প্ৰশ্ন, what was the original name of চিলাৰায়? চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? ইয়াৰে উত্তৰ হ'ব শুক্লধ্বজ বা সংগ্ৰাম সিংহ। চিলাৰায় নাম কিয় দিছিল? তেওঁ চিলাৰ দৰে উৰি বা চিলাৰ দৰে বেগেৰে যুদ্ধ ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা দেখুৱাব পাৰিছিল, সেইকাৰণে তেওঁৰ আন এটা নাম চিলাৰায়। 7 নম্বৰ প্ৰশ্ন, who was গোহাঁই কমল, also known as কমল নাৰায়ণ? গোহাঁই কমলক, যাক কমল নাৰায়ণ বুলিও জনা যায়, তেওঁ কোন আছিল? ব্ৰাদাৰ অফ নৰনাৰায়ণ, নৰনাৰায়ণৰ ভাতৃ আছিল। 8 নম্বৰ প্ৰশ্ন, ট্ৰিটি অফ মাজুলী was signed between, মাজুলী চুক্তি কাৰ কাৰ মাজত হৈছিল? ইয়াৰ উত্তৰ হ'ব আহোম এণ্ড কোচ, আহোম আৰু কোচসকলৰ মাজত হৈছিল ইন দ্য ইয়াৰ 1563, 1563 চনত আহোম আৰু কোচৰ মাজত মাজুলী চুক্তি হৈছিল। 9 নম্বৰ প্ৰশ্ন, who did rebuild মা কামাখ্যা টেম্পল with bricks? মা কামাখ্যা মন্দিৰ ইটাৰে কোনে সাজি উলিয়াইছিল? ইয়াৰে উত্তৰ হ'ব নৰনাৰায়ণ। 10 নম্বৰ প্ৰশ্ন, নৰনাৰায়ণ ডাইড ইন দ্য ইয়াৰ, নৰনাৰায়ণৰ কেতিয়া মৃত্যু হৈছিল? 1587 চনত, 1587ত। 11 নম্বৰ প্ৰশ্ন, who was the son of চিলাৰায়? চিলাৰায়ৰ পুত্ৰ কোন আছিল? ৰঘুদেৱা, ৰঘুদেৱ আছিল চিলাৰায়ৰ পুত্ৰ। 12 নম্বৰ প্ৰশ্ন, who is known as বিক্ৰমাদিত্য of আসাম? কাক অসমৰ বিক্ৰমাদিত্য বুলি জনা যায়? ইয়াৰে উত্তৰ হ'ব নৰনাৰায়ণ। 13 নম্বৰ প্ৰশ্ন, এৰিথমেটিক্স বাই লীলাৱতী was translated into Assamese by, কোনে লীলাৱতীৰ গণিত শাস্ত্ৰক অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াৰে উত্তৰ হ'ব বকুল কায়স্থ, বকুল কায়স্থদেৱে লীলাৱতীৰ গণিত শাস্ত্ৰক অসমীয়ালৈ অনুবাদ কৰিছিল। Which ruler, 14 নম্বৰ প্ৰশ্ন, which ruler gave his daughter মংগলদৈ in marriage with প্ৰতাপ সিংহ? কোনজন ৰজাই তেওঁৰ জীয়েক মংগলদৈক প্ৰতাপ সিংহৰ লগত বিয়া দিছিল? পৰীক্ষিত নাৰায়ণ, পৰীক্ষিত নাৰায়ণ দেৱী। 15 নম্বৰ প্ৰশ্ন, which কোচ ruler shifted his capital to North Guwahati? কোনজন কোচ ৰজাই তেওঁৰ ৰাজধানী উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ কৰিছিল? পৰীক্ষিত নাৰায়ণ দেৱে।
আজিৰ ভিডিঅ'টিৰ শেষৰ প্ৰশ্ন, হু ৱাজ দ্য সন অফ নৰনাৰায়ণ? নৰনাৰায়ণৰ পুত্ৰ কোন আছিল? ইয়াৰে উত্তৰ হ'ব লক্ষ্মীনাৰায়ণ। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত এইখিনিয়ে আছিল। যদি ভিডিঅ'টি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব, যাতে এনেকুৱা বিভিন্ন ধৰণৰ টপিকবিলাক আপোনালোকে অতি সহজতে পঢ়িব পাৰে। গতিকে এইকেইটা টপিক বিভিন্ন কম্পিটিটিভ এক্সাম যেনে JEE গুৱাহাটী হাইকোৰ্ট, ADRE 3.0, আছাম পুলিচ বিভিন্ন এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ হয়। বিভিন্ন এক্সামত ইয়াৰ পৰা প্ৰশ্ন আহি থাকে। গতিকে আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। পিছত পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।